যোৱাবাৰ আমি প্ৰাৰ্থনা বাৰে চাইছিলোঁ কোন কাৰণে প্ৰাৰ্থনা কৰিব লাগে ক্লিয়াৰ কৰিব লাগে ন আমি চাইছিলোঁ তো আজি তাৰ কণ্টিনিউৱেশ্যন ভাৰ্ছ 8 একবাৰ চাম তাৰপাছতে আমি বেলেগ টপিক চাই লৈ যাম তো ভাৰ্ছ 8 তেনেকুৱা কৈছে Therefore I want the men everywhere to pray lifting up holy hands without anger or disputing এইটো ঈশ্বৰৰ বাক্য আছে তো যেনেকৈ যোৱাবাৰ কৈছিলোঁ আমি প্ৰাৰ্থনাটো বহুত দৰকাৰ আছে আমি আৰু খালি আমাৰ নিজৰ কাৰণে নহয় কিন্তু আমাৰ লিডাৰ্ছবিলাক কাৰণে পলিটিকেল লিডাৰ্ছবিলাক কাৰণে কৰিব লাগে কিলে কৰে এইটোৱে ঈশ্বৰকে খুশি কৰাই আৰু ঈশ্বৰৰ আগতে ভাল আছে ন যাতে আৰু যাতে এটা শান্তি জীৱনটো আমি থাকিম ঈশ্বৰৰ ইচ্ছা মতে এইটো শিকিছিলোঁ তো আজি তাৰ কণ্টিনিউৱেশ্যন এইটোৱে কণ্টিনিউ কৰি আছে পলে এতিয়া কৈছে কি মেন স্পেচিয়েলি এতিয়া মেনটো খালি মানে হাজবেণ্ড বা এনেকুৱা কৰে কি জেনেৰেল ন খালি স্পেচিফিকেলি সব মেন কাইণ্ড বা সব মানুহ কোৱা নাই কিন্তু ইয়াতে স্পেচিয়েলি চাৰ্চৰ মতাবিলাক ন মতা মানুহবিলাক কাৰণে কৈ আছে স্পেচিফিকেলি তো প্ৰাৰ্থনা কৰিব গৈছে ন প্ৰাৰ্থনা কৰিব গৈছে হাত উঠাই কিনি কৈছে এতিয়া হাত উঠাই কিনি সঁচাকৈ এনেকুৱা হাত উঠাই কিনি নহয় কিনি এতিয়া কি ক'ব বিচাৰিছে ক'লে যেনেকৈ আমি কোৱা নাই যীশু খ্ৰীষ্ট ন যীশু আমাৰ নিজৰ পবিত্ৰতা বা নিজৰ ৰাইচিয়াছনেছ ধৰা নহয় কিন্তু যীশু খ্ৰীষ্টৰ ধৰা ন যীশু খ্ৰীষ্টৰ নামতে এইটো মানে এইটো প্ৰাৰ্থনা কৰিব কৈ আছে আৰু ইয়াতে তিনিটা কি দুইটা বস্তু দেখি পাই কি উইদাউট এংগাৰ ন কোনো খং ৰাগ হৈ নহয় বা কিবা ডিছএগ্ৰিমেণ্ট কনফ্লিক্টছ ন এইটো নহয় কিন্তু মানে যদি আমি একজনৰ ওপৰতে খং আছে বা একদম এটা মানে বিটাৰনেছ ন এইটো কাৰোবাৰ যদি আমাৰ নেইবাৰ্ছ আমাৰ মণ্ডলীৰ মানুহৰ লগতে যদি একজন এনেকৈ চাব মন এনেকৈ খং বা কিবা এটা আমাৰ লগতে মিলা নাই ঝগৰা মাগৰা হৈ গ'ল তেনেকৈ এনেকুৱা হৈছে গ'লে মানে আমাৰ প্ৰাৰ্থনা কৰাটো পইণ্ট নাই গৈছে কিলে ক'লে আমি মেথিউ টিভি দেখি যীশু খ্ৰীষ্টই কি কৈছে ক'লে মানে যদি মোক এনে অফাৰিং দিয়াৰ আগতে তহঁতি গৈ নিজৰ ভাই ককাই মাৰিতে যিটো প্ৰব্লেমছ আছে যোনটো ঝগৰা কনফ্লিক্ট আছে যোনটো খং নেকি আছে এইটো ফাৰ্ষ্ট মিঠাই কিনি না এইটো প্ৰব্লেম ফাৰ্ষ্ট ছল্ভ কৰি মোৰ লগত আহিবি গৈছে এইটো নিশ্চয় এইটো পলে কি কৈছে ক'লে মানে তহঁতি প্ৰাৰ্থনা কৰিবি মতাবিলাক চব জাগাতে এইটো চাৰ্চৰ কণ্টেক্টে কৈছে চব মতাবিলাক প্ৰাৰ্থনা কৰিবি যীশু খ্ৰীষ্টৰ নামতে আৰু যীশু খ্ৰীষ্টৰ পবিত্ৰতা ৰাইচিয়াছনেছ লেকিন ইটো আগতে প্ৰাৰ্থনা কৰে তোমাৰ নিজৰ মাজতে ন যোনটো হিংসাবাজি বিটাৰনেছ আছে যোনটো এংগাৰ খং ৰাগ আছে এইটো ছল্ভ কৰি ল'বি তাৰ পাছতে প্ৰাৰ্থনা কৰিবি কৈছে আৰু খালি মানে খালি চাৰ্চতে বা টেম্পলে নহয় সব জাগাতে গৈছে কিলে ক'লে জিউছবিলাক ভাবে কি খালি টেম্পলতে প্ৰাৰ্থনা কৰা জাগা এনেকুৱা ভাবে কিন্তু এতিয়া আমি গম পাই যীশু খ্ৰীষ্টই আমাকে এইটো মানে কোনো টাইম বা লোকেশ্যনে না এইটো বাধা বা মানে বান্ধিব নোৱাৰে যীশু খ্ৰীষ্টৰ চবতে আছে আৰু চব জাগাতে আছে এইটো নিচিনা আমি প্ৰাৰ্থনা কৰিব লাগে খালি চাৰ্চতে কৰিব লাগে এইটো নহয় কিন্তু আমি ঘৰ পাবি আমাৰ কাম জাগা পাবি আমাৰ স্কুল দিবি আমাৰ কলেজ দিবি আমাৰ হোষ্টেল যি জাগাতে কোন সময়ত হ'লেও আমি ঈশ্বৰৰ লগতে ফ্ৰীকে প্ৰাৰ্থনা কৰিব পাৰে এইটো কৈ আছে ইয়াতে আজি আমাৰ মেইন টপিকটো হ'ব মডেষ্টি বাইবেল মতে মডেষ্টিটো কি আছে ন আৰু পৃথিৱীৰ মানুহে কেনেকৈ ডিফাইন কৰে কেনেকৈ চাই আমি এইটো অলপমান চাই লৈ যাম কিন্তু তাৰ চাই এইটো নাই চোৱাৰ আগতে মই এটা উদাহৰণ বা এটা এক্সাম্পল দি ষ্টাৰ্ট কৰিব মন বা আমি মানুহৰ ড্ৰেছ চাই কিনে আমি মানুহৰ বাৰীতে মানুহৰ কেৰেক্টাৰ ন বা মানুহৰ পাৰ্চনেলিটি বা মানুহৰ প্ৰফেশ্যন মানুহৰ কি কাম কৰি আছে বা কোন ধৰ্মৰ বা আমি মানে মানুহৰ ড্ৰেছ চাই কিনে আমি মানুহৰ বাৰীতে বহুত কুছ ক'ব পাৰে এইটো নিচিনা ফৰ এক্সাম্পল যদি কোনোবা এটা মাইকী মানুহে কালা কাপোৰ আৰু মুখ তেনেকুৱা বন্ধ কৰি ন বুৰ্খা বুলি কয় ন এইটো আমি গম পাই যে এইটো মাইকী বা এইটো ছোৱালীটো হ'লে মুছলিম ছোৱালী আছে বুলি বা কোনোবাই চাৰি তাৰি লগাই কিনি বা কুৰ্তা লগাই সিন্দুৰ লগাই কিনি গৈ থাকিলে আমি গম পাই কি এইটোতো হ'লে এটা হিন্দু মাইকী আছে আৰু যোনোবাই কোট চুট লগাই কিনে ন পুৰা চুইটবিলাক লগাই কিনে আহিলে আমি গম পাই কি এইটো এটা মানে আমি ক'ব পাৰে কি মানে একজন অফিচাৰ বা একটা অফিচে কাম কৰা মানুহ বা একটা পাষ্টাৰ হয় এইটো নিচিনা মানে আমাৰ ড্ৰেছে আমাৰ বাৰীতে আমাৰ একটা কাইণ্ড অফ আইডেণ্টিটি ন আমি কোন হয় বহুত ক'ব পাৰে আৰু যদি কোনোবা একজনে হাফ পেণ্ট লগাই নি স্পৰ্টছ বুট চুট লগাই নি গৈ আছে গ'লে আমি গম পাই কি এইটো মানে ফুটবল খেলিব বা স্পৰ্টছ কিবা খেল খেলিবলৈ গৈ আছে এইটো নিচিনা মানে আমাৰ ড্ৰেছ আমাৰ বাৰীতে বহুত কয় তো আজি আমি এজ এ খ্ৰীষ্টিয়ানছ আমি কেনেকৈ হ'ব লাগে আমাৰ ড্ৰেছিংবিলাক কেনেকৈ হ'ব লাগে আমি তাৰ বাৰীতে চাম ভাৰ্ছ 9 একবাৰ পঢ়ি লৈ যাম I also want the women to dress modestly with decency and propriety, adorning themselves not with elaborate hairstyles or gold or pearls or expensive clothes. এতিয়া পলে তাৰ যেনেকৈ ভাৰ্ছ 8 মতা মানুহবিলাক কাৰণে প্ৰাৰ্থনা কৰিবি কৈছে নহয় যাতে একজনৰ ওপৰত একো হিংসাবাজি বা এটা বিটাৰনেছ এটা এংগাৰ থাকি নহয় কিন্তু মানে এইটোবিলাকে ছল্ভ কৰি ৰিজল্ভ কৰি ৰিকনচাইল কৰি ঈশ্বৰতে প্ৰাৰ্থনা কৰিবি কৈছে না এইটো নিচিনা ইয়াতে ভাৰ্ছ 9 এইটো জাষ্ট কণ্টিনিউৱেশ্যন আছে এতিয়া লাইক ৱাইজ অৰ আই অলছ'
পল এনেকা কুইন ষ্টাৰ্ট কৰিছে ডেট মিনছ এইটো কণ্টিনিউৱেশ্যন হয় প্ৰিভিয়াছ ভাৰ্ছৰ 8 চেপ্টাৰ 8 আৰু 9 কানেক্ট কৰি আছে কিন্তু ছেম ইছ্যু নহয় আমি ডিফাৰেণ্ট ইছ্যু দেখি পাই আৰু দ্য প্ৰব্লেম বা ইছ্যুটো কি এতিয়া পলে কি ক'ব বিচাৰিছে ক'লে ই মডেষ্টি বা যোন মানে শ্ব' অফ ন তো আমি গম পাই কি ইফেচাছ মণ্ডলীটো পাছত আমি চাই লৈ যাম ইফেচাছ কনটেক্সটো কিন্তু কিছুমান মাইকীবিলাক আছে চাৰ্চতে মানে একদম সোণা চান্দি কাপোৰ দামী দামী কাপোৰ লগাই নিয়ে এই দেখাব কাৰণে আহে ন একটা কোনটো নেকি একদম এপ্ৰপ্ৰিয়েট নাই চাৰ্জ কাৰণে তো এইটো কাৰণে পল এইটো পাৰ্টিকুলাৰ এড্ৰেছটো ইছ্যুটো এড্ৰেছ কৰি আছে চাৰ্জটো পলে কি ক'ব বিচাৰিছে ক'লে মানে চাৰ্জটো হ'লে একটা মডেলিং বা একটা ফেশ্বন কৰা ঘৰ নহয় ঈশ্বৰকে প্ৰশংসা কৰা জায়গা ঈশ্বৰকে প্ৰাৰ্থনা কৰা জায়গা আছে একটা পবিত্ৰ জায়গা আছে তো চাৰ্চতে তোমালোকে তোমাৰ কাপোৰ কানি তোমাৰ হেয়াৰ ষ্টাইলবিলাক তোমাৰ সোণা চান্দিবিলাক দেখাব নাই আহিবি ন যোনটো নেকি ঈশ্বৰ আগতে ভালে আৰু যোনটোহে নেকি বেলেগ মানুহকে চাৰ্চ পৰা অহাৰ পৰা ৰখাই আছে সেইটো কাৰণে চাৰ্চটো হ'লে এনেকুৱা দেখাব জাগা ফেশ্বন কৰা জাগা নহয় কিন্তু ঈশ্বৰকে প্ৰশংসা কৰা জাগা ঘৰ হয় বুলি কৈ আছে যে পলটো হ'লে যে কাপোৰ কানি ভাল কাপোৰ কানিৰ এগেইনষ্ট বা জুলি ষ্টাইলৰ বা ফেশ্বন সোণা চান্দিৰ এগেইনষ্টে আছে বুলি নহয় কিন্তু যোন মানে দেখাব বিচাৰে ন ইহঁতৰ এগেইনষ্টে আছে কোনে মানুহ কাৰণে দেখাবৰ কাৰণে মইতো এনেকা আছে মোৰতো এনেকা আছে বুলি কোন মানে এনেকা দেখাবৰ কাৰণে পিন্ধে ইটোবিলাকৰ এগেইনষ্টে আছে আৰু পলে পাছতে আমি গম পাম কি পলে খালি মানে পলটো ন পলৰ মেইন ফ'কাছ কি আছে ক'লে মানে যোনটো ইনাৰ বিউটি আছে যোনটো নেকি তোমালোকৰ কাৰেক্টাৰ যোনটো নেকি তোমালোকৰ ব্যৱহাৰ আছে ইটোকে বেছি ফ'কাছ কৰিবি ইনষ্টেড অফ ন কাপোৰ কানি বা সোণা চানিটো ফ'কাছ কৰাৰ কাৰণে আৰু এতিয়া আমি তিনিটা কিৱৰ্ড দেখি পাই মডেষ্টি ক'লে কচমিয়ছ ন গ্ৰীক ৱৰ্ড কচমিয়ছ পাইছে উইচ মিন ডিচেণ্ট অৰ অৰ্ডাৰ অৰ ৱেল বিহেভ ন একদম প্ৰপাৰলি একদম মানে একদম সাজাই কিনে ৰাখা বা একটা ৱেল অৰ্ডাৰ আৰু ডিজাইন ভালকৈ ডিজাইন কৰাৰ নিচিনা য'ত ত'ত খেচেৰা মেচেৰা এনেকুৱা নহয় কিন্তু এইটো মিলাই কিনি থোৱা বা এটা ভালদৰে ব্যৱহাৰ কৰা এইটোকে কয় মডেষ্টি বা গ্ৰীক ৱৰ্ড কচমিয়াছ পাইছে ডিচেঞ্চি মতলব মানে এ চেন্স অফ ৰেচপেক্ট অৰ ৰেভাৰেঞ্চ টুৱাৰ্ড গড আদাৰ্ছ এণ্ড আৱাৰ চেল্ফছ ন যোনটো নেকি ডিচেঞ্চি আছে যে খালি আমাৰ নিজৰ গাকে নিজৰ ড্ৰেছিং হওক নিজৰ ব্যৱহাৰকে যি বি আছে আমাৰ গাতে তাকে সন্মান কৰা নহয় অকলে নহয় কিন্তু আমাৰ ঈশ্বৰকে বি একটা বহুত মানে সন্মান কৰা আৰু মানুহকে বি সন্মান কৰা এইটো কৈ ডিচেঞ্চি মতলব আৰু এতিয়া এপ্ৰপ্ৰিয়েটি ন মিনছ সাউণ্ডনেছ অফ মাইণ্ড অৰ সেল্ফ কণ্ট্ৰল যোনে নিজৰ মাইণ্ডকে কণ্ট্ৰল কৰি ৰাখিব পাৰে বিয়া ভাৱনা চিন্তা পৰা স্পেচিয়েলি এগেইনষ্ট অপজিট জেণ্ডাৰ অপজিট ছেক্স এইটো আমি নিজৰ প্লেজাৰ যোনটো মাইণ্ড আছে এইটো কণ্ট্ৰল কৰি সেল্ফ কণ্ট্ৰল কৰা এইটো কাৰণে কৈ আছে আৰু এতিয়া মডেষ্টি ন 5 ষ্টাৰ ডিক্সনাৰী এনেকৈ ডিফাইন কৰে charity or purity of manners genuine modesty flows from a pure mind and is the sweetest charm of feminine excellence the richest gem in the crown of her honor itu ase Webster's dictionary এনেকৈ ডিফাইন কৰে আৰু ইয়াতে এপাৰেল ন গ্ৰীক ৱৰ্ড কাটাছ চলে এইটো মানে এইটো সময় চাই গ'লে মানে একটা মাইকীবিলাকে কাপোৰ লম্বা কাপোৰ ন একদম ঠেং লগে পুৰা বন থাকে না কাপোৰ পিন্ধা এইটোকে কৈ আছে কিন্তু এইটো বুলি আজিকালি ছোৱালীবিলাক বা মাবিলাক বা ভাই যোন বনীবিলাক দিদিবিলাক এনেকুৱা কাপোৰ পিন্ধিবি কোৱা নহয় কিন্তু আৰু তাৰ মানে এইটো কি মানে ক'ব বিচাৰিছে ক'লে এটলিষ্ট এপ্ৰপ্ৰিয়েট হ'ব লাগে ন চুইটেবল হ'ব লাগে আমাৰ চাৰ্চতে আৰু আমাৰ সমাজতে এইটো কাৰণে কৈ আছে আৰু মডেষ্টিটো খালি মানে আৰু এইজনে এনেকুৱা কৈছে কি আৰু আমি হেব্ৰু চেপ্টাৰ 12 ভাৰ্ছ 28 চালিবি গম পাই কি মডেষ্টিটো খালি মানে আমাৰ একটা আমাৰ ব্যৱহাৰ নাকি একটা নম্ৰতা হয় কিনি একটা ৰেচপেক্টফুল হোৱা নিজৰ আগতে বি আৰু ঈশ্বৰৰ আগতে বি এইটো কাৰণে কৈ আছে আৰু স্পেচিয়েলি আমি ইফিচিয়াছ কণ্টেক্সটো মই অলপমান কৈ যাম ইফিচিয়াছ হ'ল একটা বহুত ডাঙৰ প্ৰভিন্স আছিল ন বহুত ডাঙৰ একটা চিটি আছিলে য'তে বেলেগ বেলেগ ধৰ্মৰ মানুহবিলাক বেলেগ বেলেগ জাগাৰ পৰা তাতে আহে মানে বহুত ধনী একটা চিটি আছিলে আৰু স্পেচিয়েলি তাতে একটা গ্ৰীক গাড ন আৰ্টেমিছ বা ডিয়ানা কৈনি এইটো ডাঙৰ টেম্পল একটা ওৱান অফ দ্য ৱাণ্ডাৰ্ছ ন ইন দ্য এনচিয়েণ্ট ৱৰ্ল্ড তাতে মানে বহুত মানুহ আহে তো এইটো সময়তে কি কৰে গ'লে মাইকীবিলাকতো মানে মাইকীবিলাক ইন দ্য চেন্স যোনটো নেকি চাৰ্চ পৰা নহয় যোনটো নেকি বিশ্বাসী মাইকীবিলাক নহয় অবিশ্বাসী যোনটো আনছেফ ৱুমেনবিলাক ঈশ্বৰকে নাজানা মাইকীবিলাক তাতে মানে মতাবিলাকে এট্ৰেক্ট কৰিবৰ কাৰণে একদম সোণা চান্দি প্লাছ কাপোৰ ভাল ভাল কাপোৰ লগাই এট্ৰেক্ট কৰিবৰ কাৰণে যায় মতাবিলাক কাৰণে যাতে ছেক্সুৱেল ডিজায়াৰ কাৰণে তো এনেকুৱা পৃথিৱীৰ মাইকীবিলাক এনেকুৱা কৰিবৰ কাৰণে যায় চিটিতে ন কিন্তু এতিয়া পলে মানে তাৰ অপজিটে পলে কি মানে মডেষ্টি বা ডিচেঞ্চি আৰু প্ৰপাৰ্টি কেলে এমফেচাইজ কৰিছিলে আমি চাৰ্চটো হ'লে সিহঁতৰ নিচিনাই হ'ব লাগে ন চাৰ্চৰ মাইকীবিলাকতো যোনে যীশু খ্ৰীষ্টক বিশ্বাস কৰে গ্ৰহণ কৰে এইটো মাইকীবিলাকতো এইটো পৃথিৱীৰ মাইকী নিচিনাই হ'ব লাগে আমাৰ ড্ৰেছ আপ আমাৰ ব্যৱহাৰ আমি কেনে ড্ৰেছ আপ কৰিটো হ'লে
যাতে আমাকে চাই কিনে মানুহে ঈশ্বৰৰ লগতে আহক এইটো কাৰণে আমি ড্ৰেছ আপ কৰিব লাগে যাতে কি আমি ড্ৰেছ আপ কৰি নিয়ে আমি মতাবিলাকে মোকে চাবি মোৰ লগতে আহিবি এনেকা দেখাবৰ কাৰণে বা এনেকা এট্ৰেক্ট কৰিবৰ কাৰণে নহয় কিন্তু যাতে আমাকে চাই কিনি মানুহে এইটো পৃথিৱীৰ মানুহবিলাকে গম পাওক আমাৰ ঈশ্বৰটো বা আমাৰ ব্যৱহাৰ আমাৰ ড্ৰেছিং দ্বাৰা আমি ঈশ্বৰৰ কাৰণে লগতে মানুহকে ঈশ্বৰৰ লগতে আমি এট্ৰেক্ট কৰিব লাগে এইটো কাৰণে কৈ আছে পাউলটো মানে কাপোৰ বা ড্ৰেছিং ফেশ্বনৰ এগেইনষ্ট নহয় কিন্তু যোনটো ফেশ্বন হে মানুহকে সেক্সুৱেলি এট্ৰেক্ট কৰে বা মানুহকে আমাকে চাই মোৰ লগতে আহিবি এইটো এট্ৰেকশ্যন যেনেকৈ পৃথিৱীৰ ইফিচিয়েঞ্চ মোৰ তাত জাগা চিটিতে বেলেগ ঈশ্বৰকে নাই যেনে মাইকীবিলাকে কৰি আহিলে এনেকৈ নাই কৰিবি ন আপোনালোকে আপোনাৰ কেৰেক্টাৰ বা আপোনাৰ ক্লদিং যিটো আছে বা চৰা চানি যি আছে এইটো পিন্ধাটো হ'লে আমি ইম্পৰ্টেঞ্চ কিন্তু তাৰ বাবে ইম্পৰ্টেণ্ট আছে কেলৈ গ'লে আমাৰ কেৰেক্টাৰ আমাৰ ব্যৱহাৰটো যোনটো নেকি ঈশ্বৰৰ পৰা আহে যোনটো নেকি ঈশ্বৰকে বিশ্বাস কৰি নাহে এইটোতো দেখাবি বুলি কোৱা হৈছে আৰু স্পেচিয়েলি আজি আমাৰ কালচাৰে চাই গ'লে বেলেগ একো বেলেগটো নাই ন আমাৰ কালচাৰে স্পেচিয়েলি ছোৱালীবিলাক বহুতো আছে চব নহয় কিন্তু আমি ইভেন খ্ৰীষ্টিয়ান ছোৱালীবিলাক বহুত আছে ড্ৰেছিং এনেকুৱা কৰে কি যাতে মানে মানুহকে এট্ৰেক্ট কৰিবৰ কাৰণে ন মই চবচে বেষ্ট আছোঁ মই ভাল আছোঁ বুলি এনেকৈ এট্ৰেক্ট কৰিব কৰে কিন্তু বাইবেল মতে চালে এইটো ৰং আছে ন আমি ড্ৰেছিং কৰাটো হ'লে মানুহকে এট্ৰেক্ট কৰিবৰ কাৰণে মানুহকে হেৰি কাৰণে আৰু কাৰণে নহয় আৰু স্পেচিয়েলি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চৰ পৰা বহুত ইনফ্লুৱেঞ্চ হৈ যায় এইটোকে আইডল এতিয়া বনাই লয় কিন্তু আমি ঈশ্বৰকে জানা ল'ৰা ছোৱালী বুলি ছোৱালীবিলাক আমাৰ আইডেণ্টিটি আৰু আমাৰ ক্লদিং আৰু আমাৰ কেৰেক্টাৰটো হ'লে মানে ন বা আমিতো ইনফ্লুৱেঞ্চ হ'লে ঈশ্বৰৰ পৰা হ'ব লাগে আৰু বাইবেল মতে হ'ব লাগে এইটো ৱৰ্ল্ডৰ ইনফ্লুৱেঞ্চাৰ বা এইটোবিলাক পৰা নহয় আৰু বহুত মানে বাইবেল কি আউটডেট হৈ গ'ল ন অল্ড ফেশ্বন বুলি কয় কিন্তু বাইবেলতে যোনটো প্ৰিন্সিপাল আছে এইটো লগত টাইমলেছ হয় ন আজি আমাৰ জেনেৰেশ্যন কাৰণে নেক্সট জেনেৰেশ্যন আহি থকা জেনেৰেশ্যন কাৰণে এইটো প্ৰিন্সিপালছটো হ'লে টাইমলেছ আছে চব কাৰণে এপ্লিকেবল আছে এইটো কাৰণে আমি আমাৰ ভাৰ্চু আমাৰ কেৰেক্টাৰটো আমাৰ বাইবেলতেহে মানে ডেভেলপ কৰিব লাগে বনাব লাগে আমি এতিয়া দুইটা আৰু পাৰ্চপেক্টিভ অন মডেষ্টি তো পৃথিৱী মানে ন ৱৰ্ল্ড আৰু বিব্লিকেল ভিউজ অৰ পাৰ্চপেক্টিভ অন মডেষ্টি পৃথিৱী মানে কেনেকৈ ডিফাইন কৰে আৰু আমি বাইবেল মতে কেনেকৈ আমি চাই লৈ যাম তো ফাৰ্ষ্টে ৱৰ্ল্ডলি পাৰ্চপেক্টিভছ অৰ ভিউজ অন মডেষ্টি ন তাতে নম্বৰ ওৱানতে কি কয় ক'লে ইহঁতি ক্লথ ডোন্ট মেটাৰ দে আৰ জাষ্ট ক্লথ ন কাপোৰটো মেটাৰ নকৰে জাষ্ট কাপোৰে হয় ন অফক'ৰ্ছ আৰু ইটো কনচেপ্ট এইটো ফিলচফিটো ক'ৰ পৰা ইনফ্লুৱেঞ্চ হৈছে ক'লে এণ্টি নমিনেলিজম কৰি একটা ফিলচফি আছে এটি যাতে ভাই কিমান ন আমাৰ যীশুখ্ৰীষ্টৰ অনুগ্ৰহটো পাইছোঁ আমি আমাকে বিশ্বাসটোৱে লাগে আমি যি কৰক ন আমাৰ কাপোৰ কানি কেনে পিন্ধক আমি যেনেকৈ থাকক মতলব নাই ঈশ্বৰৰ অনুগ্ৰহ ঈশ্বৰৰ গ্ৰেছ আৰু আমাৰ ফেথটোহে ইনাফ আছে বুলি কয় আৰু ছেকেণ্ডে হৈ গ'ল নষ্টিচিজম ন এইটো স্পেচিয়েলি এইটো ফাৰ্ষ্ট চেঞ্চুৰীতে এইটো ফিলচফি বহুত পপুলাৰ আছিলে আৰু এইটো কি বিশ্বাস কৰে কি ন যোনটো মেটেৰিয়েল বস্তু আছে যোনটো নেকি আমি দেখি পাই আমাৰ গা মাংস পালে যোনটো বস্তু চবটো হ'লে বিয়া আছে ন ইভিল আছে খালি আমাৰ স্পিৰিচুৱেল নলেজ যোনটো এইটোৱে মানে ভাল আছে গুড আছে বুলি কয় তো এইটো নিচিনা মানে এইটো কি কয় কি মানে আমি যি কৰোঁ নকৰোঁ মতলব নাই ইন দা ইহঁতৰ আইডিঅলজিটো মানে মাংসত এনেবি বিয়াই আছে ন যি বি পিন্ধক যি বি খাওক যি বি কৰক একো মতলব নাই এনেকুৱা বুলি কয় তাৰপৰা এইটো ইনফ্লুৱেঞ্চ হৈছে আৰু একটা পপুলাৰ ফিলচফি হৈ গ'ল মডাৰ্ণ ফেমিনিজম ন অফক'ৰ্ছ ফেমিনিজম ক'লে আমি বহুত মানে মই ফেমিনিষ্ট হয় বুলি কোট কৰে টাইপ কৰে আপলোড কৰে ন কিন্তু আমি ডিপ ডাউন চাই গ'লে বহুত ডিপ আছে আৰু স্পেচিয়েলি ইহঁতি বহুতৰ এইটোৰ মানে ডিমাণ্ড আছে কিন্তু দুইটা মই কৈ দিম এইটোৰ ৰাইটছ ন ইকুৱেলিটি আৰু প্লাছ উমেন ৰাইটছ ন আমি উমেন ৰাইটছ বিয়া আছে এইটো বুলি কোৱা নহয় কিন্তু ইহঁতি ওৱান অফ দ্য মানে নেগেটিভ ইম্পেক্ট অৰ ইনফ্লুৱেঞ্চ যোনটো নেকি আমাৰ কালচাৰটো হৈছে ক'লে মোৰ বডি ন মাই বডি মাই উইচ ন অট'নমাছ অফ দ্য বডি অট'নমাছ অফ দ্য বডি এণ্ড জেণ্ডাৰ ৰোল মোৰ গা আছে মোৰ মাংস আছে মই যি বি পিন্ধিম মই যি বি খাম আপোনাৰ কি আছে ন ইটো ফিলচফিটো আমি দেখি পাই আৰু তিনিটা ফিলচফি আমি যদি বাইবেল মতে এলাইন কৰে বা বাইবেল মতে চাই গ'লে তিনিটা ফিলচফিৰ ৰং আছে আৰু লাইন নম্বৰ 2 বা ছেকেণ্ডে কেনেকৈ ৱৰ্ল্ডবিলাক ডিফাইন কৰে গ'লে ইউ আৰ ছেক্সুৱেলাইজিং উমেন ন আমিহে উমেনছবিলাকে মাইকীবিলাকে ছেক্সুৱেলাইজ কৰি আছোঁ বুলি কয় অফক'ৰ্ছ এতিয়া আমি বাইবেল চাই গ'লে উমেনকে আমি ছেক্সুৱেলাইজ কৰা নাই কিন্তু এতিয়া আমাৰ আৰ্গুমেণ্ট বা আমাৰ বাইবেল মতে কি টিচিং আছে ক'লে মানে একটা ডিচেণ্ট ন একটা মডেষ্ট হবি একটা ডিচেণ্ট হবি বা একটা এপ্ৰপ্ৰিয়েট যোনটো নেকি ছোৱালী বা মাইকীয়ে মানে এইটো নিজকে কণ্ট্ৰল কৰে ছেল্ফ কণ্ট্ৰল ন চাউণ্ড মাইণ্ডৰ মাইকী এইটো কাৰণে কৈ আছোঁ আমি যিহেতুকে ছেক্সুৱেলাইজ কৰা নাই বাট আমি প্ৰটেক্ট কৰি আছোঁ বাইবেল প্ৰিন্সিপাল দ্বাৰা যাতে মানে একচুৱেলি ছেক্সুৱেলাইজ কৰা নেকি সিহঁতে ইনকাৰেজ আৰু আপলিফ্ট কৰি আছোঁ এটা প্ৰিজাৰ্ভ কৰি আছোঁ সিহঁতৰ ৰিয়েল আইডেণ্টিটি সিহঁতৰ
আৰু প্ৰটেক্ট কৰি আছোঁ ইহঁতৰ আইডেণ্টিটিটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে ন এইটো আছে আৰু 3 নম্বৰত আমি চাই গ'লে মানে ইউ আৰ শেমিং উমেন তহঁতি মাইকীবিলাকে চৰম খুৱাই আছে বুলি কৈছে আৰু ইহঁতে কি কয় ইউ কেন টেল মি ডেট আই এম ৰং ন তহঁতি মই ৰং আছে বুলি ক'ব নোৱাৰে এনেকা বুলি কয় ইহঁতি আমি ইহঁতিকে একচুৱেলি চৰম বা খোৱা নাই কিন্তু আমি ইহঁতিকে আৰু ইহঁত খোৱা নাই আমি কিন্তু আমাৰ ইহঁতৰ চৰম বা বাচ্চাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বা টিচিং কৰি আছোঁ স্পেচিয়েলি ইউ কেন টেল মি ডেট আই এম ৰং ন ইহঁতৰ ইটোতে চেল্ফ ডিফিটিং বা চেল্ফ কণ্ট্ৰাডিক্টিং ষ্টেটমেণ্ট আছে ইহঁতি কয় কি আমি কি কাৰেক্ট ইহঁতি কয় কি আপুনি মোকে ক'ব নোৱাৰে কি মই ৰং আছোঁ বুলি ন এনেকৈ কিন্তু ইহঁতি নিজে কৈ আছে এইটো ইহঁতৰ ষ্টেটমেণ্টে কণ্ট্ৰাডিক্ট কৰি আছে ইহঁতি নিজে কৈছে কি তহঁতি ৰং কৰি আছে বুলি এইটো একটা চেল্ফ কণ্ট্ৰাডিক্টিং ষ্টেটমেণ্ট আছে আৰু পৃথিৱী মানে কি কৈ ক'লে মানে যেতিয়া আমি বিব্লিকেল টিচিং কৰে বা বিব্লিকেল ভিউ অন মডেষ্টি ক'লে ইহঁতি কি মানে কেনেকৈ ৰেছপন্স কৰি ক'লে ন এতিয়া নম্বৰ 1 ক্লথছ ডোণ্ট মেটাৰ ন কাপোৰটো মেটাৰ নকৰে যেনেকা বিয়ক যি বিয়ক পিন্ধি মিনা কয় ন তো যদি যেনেকা বি হয় যেনে এনেকুৱা পিন্ধক ছাপ'জ আপুনি আপোনাৰ কাৰণে জব ইণ্টাৰভিউটো মাতিছে আৰু যদি তাতে আপুনি একদম স্পৰ্টছ বিয়াৰ গৈ নি পিন্ধি গ'লে হ'ব নেকি বা কোনোবা একদম চাদিতে মাতিছে তাতে আপুনি ন একদম ফাটা কাপোৰ আৰু চাপল পিন্ধি যালে হ'ব নেকি নাই ক্লথছ মেটাৰ কৰে ন অকেশ্যন চাই কিনি আমি চিচুৱেশ্যন চাই কিনি আমি কাপোৰটো একদম ভাইচলি চুজ কৰিব লাগে পিন্ধিব লাগে এইটো আছে দেই তাৰপাছতে আমি বিব্লিকেল ভিউ দেখি চাই ল'ম বিব্লিকেল ভিউ অন মডেষ্টি ন মডেষ্টি ইজ কল্ড ফৰ ৰেভাৰেঞ্চ ন ৰেভাৰেঞ্চ both towards God and men আৰু এইটো মডেষ্টিটো খালি আমাৰ নিজৰ কাৰণে ৰেছপেক্ট বা সন্মান কৰা নহয় কিন্তু ঈশ্বৰৰ কাৰণে সন্মান কৰা আছে আৰু মডেষ্টিটো হ'লে এটা এক অফ ৱৰ্শ্বিপ এণ্ড অবিডিয়েঞ্চ টু God ন আৰু খালি আমি ঈশ্বৰ বাকী অবিডিয়েণ্ট কৰা নাই কিন্তু ঈশ্বৰকে প্ৰসংগ কৰা চানডে চাৰ্চ আহিনি হালেলুয়া প্ৰেছ গানা গাই কিনি প্ৰাৰ্থনা কৰা এইটো নহয় কিন্তু ডে টু ডে লাইফতে আমি আমাৰ বডি আমাৰ কেৰেক্টাৰ আমাৰ বিহেভিয়াৰ আমি কেনেকা প্ৰেজেণ্ট কৰি আছোঁ ডে টু ডে এইটো একটা এক অফ ৱৰ্শ্বিপ আছে ঈশ্বৰৰ আগতে আৰু ঈশ্বৰকে সন্মান কৰা আৰু পালন কৰা আছে ঈশ্বৰ বাক্য পালন কৰা বা ঈশ্বৰ বাক্য মানি চলা এইটো আছে আৰু 3 নম্বৰতে মডেষ্টি ইজ কল্ড টু ছেট এপাৰ্ট ন আমাৰ মডেষ্টিটো আমি এইটো হ'লে পৃথিৱীৰ কালচাৰ লগতে মিলি কিনি থাকিবৰ কাৰণে হয় কিন্তু পৃথিৱীৰ কালচাৰ পৰা বেলেগ হৈ কিনি থাকিবৰ কাৰণে হয় আমি মইখিনি কৈ আছোঁ আমি এইটো পৃথিৱীৰ কালচাৰ বা পৃথিৱীৰ ফিলচফি এইটো ৱৰ্ল্ডলি ইনফ্লুৱেঞ্চাৰবিলাক পৰা ইমান ইনফ্লুৱেঞ্চ হৈ যায় কিন্তু বাইবেলতে কি কৈ আছে আমাক একদম অকৱাৰ্ড ন ইটছ লাইক একদম মানে আলাগসা লাগে আউটডেটেড লাগে বা ভেৰি অল্ড স্কুল নিচিনা লাগে আমি ভাবে কি বাইবেল ইজ টু মাছ বাট বাইবেলৰ প্ৰিন্সিপলছবিলাকতো বহুত আমাৰ লাইফতে বহুত ইম্পৰ্টেণ্ট আছে স্পেচিয়েলি আমি আজিকালি ন শ্লেগাল কালচাৰ তাতে থাকি আছোঁ ন যাতে মানে আই ৱান্ট টু বি দ্য বেষ্ট ন আই ৱান্ট টু বি বেষ্ট এপিলিং মানে মষ্ট এট্ৰেক্টিভ গাৰ্ল আই ৱান্ট টু বি মষ্ট এট্ৰেক্টিভ গাৰ্ল বা সেন্সুৱেলি এপিলিং তো এনেকুৱা কালচাৰে থাকি আছোঁ আমি ন মই এইটোতো চাই গ'লে মানে বহুত মানে সুধিবলগীয়া বা একটা ভাবিবলগীয়া কথা হয় আমি ঈশ্বৰকে মানা বিশ্বাস কৰা ল'ৰা ছোৱালী এনেকা আমাৰ এইটো এটিটিউডটো এনেকা বিহেভিয়াৰটো ৰাইট আছে নেকি ভাল আছে নেকি পৃথিৱী মানে কি কৈ আছে এইটো ছেকেণ্ডাৰী কিন্তু বাইবেলে কি কৈছে এইটো আমি চাব লাগে আৰু আমাৰ বিউটি নেকি যোনটো আছে খালি আমাৰ ড্ৰেছিং প্ৰায় ডিফাইন নকৰে ন ড্ৰেছিং বহুত কোচ ক'ব পাৰে আপোনাৰ মোৰ জীৱন কিন্তু তাৰপৰা বেছি আমাৰ কেৰেক্টাৰ আমাৰ বিহেভিয়াৰটো কেনেকা আছে এইটোৱে বহুত কোচ কয় আমাৰ বাৰীতে আৰু বাইবেল বা যোনটো নেকি প্ৰিন্সিপল আছে ন এইটো আমাকে খালি মানে আমাকে প্ৰটেক্ট কৰে প্লাছ আৰু এইটো লিমিটেড নহয় ন দ্য ডিগনিটি এণ্ড বিউটি ডেট উমেন হেজ ন ইট কামছ ফ্ৰম গাড ন যোনটো আমাৰ ডিগনিটি আছে যোনটো আমাৰ বিউটি আছে এইটো ঈশ্বৰে আমাকে দিয়ে ঈশ্বৰে আমাকে এনেকৈ ডিজাইন কৰা ঈশ্বৰে এনেকৈ আমি এনেকৈ বনাই দিছে আৰু বহুতখিনি কোৱা নিচিনা এতিয়া আমি এগেইনষ্ট ড্ৰেছিঙো নহয় ড্ৰেছিং বা এনেকুৱা ফেশ্বন নাই কৰিবি এইটো তাৰ এগেইনষ্ট নহয় কিন্তু আমাৰ ড্ৰেছিংটো হ'লে শ্ব' অফ দেখাবৰ কাৰণে বা মানুহকে এট্ৰেক্ট কৰিবৰ কাৰণে নহয় কিন্তু যাতে আমাৰ ড্ৰেছিং আমাৰ বিহেভিয়াৰ দ্বাৰা মানুহে মোকে চাই কিনি ঈশ্বৰৰ লগতে আহোঁ এইটো এটিটিউড এনেকুৱা বিহেভিয়াৰটো আমাৰ হ'ব লাগে আৰু ড্ৰেছিং কৰাৰ আগতে আমি কিছুমান কথা আমি সুধিব লাগে ইজ মাই বডি প্ৰটেক্টেড অৰ এক্সপ'জ ন মোৰ বডিটো কি প্ৰটেক্ট আছে ভালকৈ কভাৰ আছে নেকি না এক্সপ'জ কৰি আছে আমাকে যিহেতু আমি জেনেচিছ চাই গ'লে তেতিয়া আদাম আৰু ইফে ৰিয়েলাইজ কৰিছে সিহঁতি নেকেড আছে বুলি সিহঁতি চৰম কৰি লুকি আছিলে তেতিয়া ঈশ্বৰে সিহঁতে কাপোৰটো প্ৰভাইড জানুৱাৰী মাৰি নি
গতিকে সেইটো তাৰ স্কিন পাই সিহঁতৰ গাটো কভাৰ কৰিছে এইটো তাৰ পৰা আমি গম পাই কি আৰু বহুত কোচ আছে কিন্তু মই তাৰ পৰা আমি কি গম পাই গ'ল আমাৰ বডিটো কিছুমান পাৰ্ট আছে কিছুমান পাৰ্টটো আছে এইটো কভাৰ কৰিবৰ কাৰণে নহয় দেখাবৰ কাৰণে নহয় কভাৰ কৰিবৰ কাৰণে লাগে না দেখাবৰ কাৰণে নহয় তো এইটো কাৰণে আমি ইজ মাই বডি প্ৰটেক্টেড অৰ এক্সপ'জ আমি এইটো সুধিব লাগে তাৰপাছতে হোৱাট মেছেজ ইজ মাই ক্লদিং অৰ ড্ৰেছিং কনভেইং মোৰ কাপোৰ মোৰ ড্ৰেছিঙে কি মেছেজটো দি আছে মানুহবিলাক কাৰণে ন আৰু 3 নম্বৰতে হুম এম আই ৰিফ্লেক্টিং ন মোৰ ড্ৰেছিঙে বা মোৰ কাপোৰ কানি মোৰ ষ্টাইলে মোৰ ফেশ্বনে কোনকে ৰিফ্লেক্ট কৰি আছে ঈশ্বৰ না পৃথিৱীকে ৰিফ্লেক্ট কৰি আছে তো আমি ইয়াৰ পৰা শিকি পাই আমি বহুত কুছ শিকি পাইছোঁ বহুত কুছ কৈছোঁ কিন্তু মই লাষ্টে কি ক'ব মন আছে ক'লে স্পেচিয়েলি আমাৰ বইনী দিদি বইনীবিলাক কাৰণে ইভেন তো ল'ৰা ফাৰ্ষ্টে ল'ৰাবিলাক ক'ব কি এইটো খালি মাইকীবিলাকে ব্লেম কৰা এনেকুৱা বুলি নহয় আৰু কেতিয়াবা আমি এনেকুৱা বি শুনি পাই কি আমি যেনেকুৱা বি ড্ৰেছ পিন্ধিম ন এইটো আমাৰ মৰ্জি আছে কি ল'ৰাবিলাকৰ ভাৱনা চিন্তা বিয়াৰ কাৰণে আমি ইহঁতৰ বিয়া চকু বিয়া মন কাৰণে হে এনেকুৱা হয় এনেকুৱা ইনচিডেণ্ট ঘটনাবিলাক হয় বুলি বহুত শুনি পায় এইটো সঁচা আছে মানে ন ল'ৰাবিলাকৰ ভাৱনা চিন্তাই ভাল নহয় এইটো বি ৰাইট আছে কিন্তু এনেকুৱা কেলে ভাবি আছে সিহঁতি ন এটলিষ্ট আমি ইহঁতৰ মাইণ্ডটো কণ্ট্ৰল কৰিব নোৱাৰে ইহঁতৰ ভাৱনা চিন্তা আমি কণ্ট্ৰল কৰিব নোৱাৰে কিন্তু আমি আমাৰ নিজৰ ব্যৱহাৰ আৰু নিজৰ ড্ৰেছিংটো এটলিষ্ট কণ্ট্ৰল কৰিব পাৰে ন এইটো আছে এইটো ইয়াতে খালি ছোৱালীবিলাকে ব্লেম কৰা ল'ৰাবিলাকৰ গল্টি আছে ভাৱনা চিন্তা বা প্লাছ আৰু এজ এ ব্ৰাদাৰ এজ এ ফাদাৰ ন আমি বি ফেইল হৈ যায় আমাৰ নিজৰ বনীবিলাকে টিচ কৰিবৰ কাৰণে ন কেনেকুৱা বিহেভ কৰিব লাগে এইটো আমাৰ বি মোৰ বি ফেইলাৰ আছে এজ এ বাবা এজ এ পাষ্টাৰ আমি বি এজ এ মেন আমি বি ৰেছপনচিবল আছোঁ আপ টু চাম এক্সটেণ্ট কিন্তু আমি ইয়াৰ পৰা কি শিকিব পাৰে ক'লে আমাৰ বিউটিটো হ'লে মেইনটো আমি আমাৰ হাৰ্ট আমাৰ মন টেষ্টাৰ না দ্য বিউটি বিগিনছ ইন দ্য হাৰ্ট নট ইন দ্য মিৰৰ আইনাতেতো জাষ্ট একটা সেকেন্ডারি ভৰলি ভিউৱে আছে কিন্তু ৰিয়েল বিউটিটো আমাৰ মন পৰা আহে আৰু মডেষ্টি ইজ নট এবাউট ৰেষ্ট্ৰিকশ্যন বাট ইট ইজ এবাউট ৰিফ্লেকশ্যন ন দ্য ৰিফ্লেকশ্যন অফ ক্ৰাইষ্ট মডেষ্টিটো খালি আমি ইটো কৰিবি ইটো নাই কৰিবি আমি ইমান ৰুলছ এণ্ড ৰেগুলেশ্যন বা এনেকুৱা ৰেষ্ট্ৰিকশ্যন দিয়া নাই কিন্তু আমি কি কৈছোঁ ক'লে যাতে আমাৰ ড্ৰেছিং আমাৰ ফেশ্বন আমাৰ ব্যৱহাৰটোৱে একটা রিফ্লেকশন হোক জিজাস ক্রাইস্টর একটা রিফ্লেকশন হোক যাতে জিজাস ক্রাইস্ট রিফ্লেক্ট হোক আমার ড্রেসিং আমার কথামাত আমার ব্যবহার দ্বারা আর আমার ড্রেসিং ন এস এ বিলিভার্স আমার ড্রেসিং আমার কথামাত আমার ব্যবহারটোহে যাতে চাই কিনে মানুহে ঈশ্বৰটো চিনি পাওক ঈশ্বৰটো জানক ইটো হ'বলৈ আমাৰ মেইন গ'লটো না বা মোৰ নিজৰ কাৰণে মোকে নিজৰ কাৰণে এট্ৰেক্ট কৰা নহয় কিন্তু ঈশ্বৰ যাতে ঈশ্বৰৰ কাৰণে এট্ৰেক্ট কৰক ঈশ্বৰৰ আগতে আনক ইটো হ'বলৈ আমাৰ গ'লটো আমাৰ ভাল ব্যৱহাৰ ন বা আমাৰ ভাল কথা মাত আমাৰ ভাল ড্ৰেছিংটোহে আৰু আমাৰ যোনটো বিউটি আছে ইটোতো হ'লে মানে ক'ত পায় ক'লে ফাৰ্ষ্টে জিজাছ খ্ৰাইষ্ট ঈশ্বৰৰ লগতে ৰিলেশ্যনশ্বিপ পৰা আহে যেতিয়া নেকি আমি এইটো ৰিলেশ্যনশ্বিপটো আমি নাই জিজাছ খ্ৰাইষ্টৰ লগতে আমাৰ এইটো যোনটো বিউটি আছে আউটৱাৰ্ড হওক আৰু ইনাৰ হওক ন একচুৱেলি আউটৱাৰ্ড বিউটি যোনটো বাহাৰ বিউটি আছে আমাৰ এইটো ইনাৰ ৰিলেশ্যনশ্বিপ উইথ খ্ৰাইষ্ট তাৰ পৰাই আহে এইটো আছে আৰু তুমি বাৰে বাৰে কৈ আছোঁ মই এইটো কথাটো কি দ্য গ'ল অফ আনচেফ উমেন ইজ টু ড্ৰ এটেনশ্যন টু হাৰছেল্ফ ন একটা আনবিশ্বাসী ঈশ্বৰ নাজানে ছোৱালীবিলাকে মানে মানুহৰ এটেনশ্যন তাৰ নিজৰ লগতে আনে কিন্তু ঈশ্বৰৰ জানাৰ ছোৱালীবিলাকৰ গ'লটো হৈ গ'ল যাতে মোৰ দ্বাৰা ব্লেক যোনটো পৃথিৱীৰ ছোৱালীবিলাক আছে বা ল'ৰা ছোৱালীবিলাক আছে ঈশ্বৰৰ লগতে হওক ইটোতো হ'ব লাগে এটিটিউড সকলো জীৱনতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব